নদীৰ বানে ইতিমধ্যে লখিমপুৰৰ বহু অঞ্চল প্লাবিত কৰিছে আৰু নিপকোচিষ্ট এই বান পৰিস্থিতিক লৈ এতিয়া আশংকাত ভুগিছে আৰু আমি দেখুৱাই আছোঁ যে এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ আমি দৃশ্যসমূহ দেখুৱাই আছোঁ যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে বন্ধ হৈ পৰিছে। গধুৰ যান বাহন এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাবলৈ দিয়া হোৱা নাই, কাৰণ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বহু স্থানত পানী বাগৰিছে আৰু সেইবাবেই 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গধুৰ যান বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আৰু এক কথাত ক'বলৈ গ'লে নিপকুৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৰাতিয়ে পানী এৰি দিয়া হৈছে আৰু সেই পানী এৰি দিয়াৰ যি জাননী সেই জাননী এইসকল নদী কাষৰীয়া যিসকল অঞ্চল আছে সেই অঞ্চলৰ লোকসকলে পোৱা নাই। আৰু এতিয়াও মানুহৰ ঘৰত বহু পানী আছে। আমি দেখুৱাইছোঁ যে কেনেদৰে ভিতৰৰ পৰা বহু লোকক উদ্ধাৰ কৰি অনা হৈছে সেই দৃশ্য আমি দেখুৱাম। আমি কৈ আছোঁ যে লখিমপুৰৰ এই বান পৰিস্থিতিৰ বিষয়ে আমি দেখুৱাই আছোঁ যে এগৰাকী বৃদ্ধাক ইতিমধ্যেই পানীৰ মাজৰ পৰা তুলি অনা হৈছে আৰু সেই দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ, কাৰণ কেনে পৰিৱেশৰ সৃষ্টি হৈছে লখিমপুৰৰ গেন্ধালিৰ এই অঞ্চলটোত। কাৰণ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াও পানী আৰু যিসকল বৃদ্ধ এতিয়াও পানীৰ মাজত আবদ্ধ হৈ আছে সেইসকলক উদ্ধাৰ কৰি লৈ অনা হৈছে। আমি যদি দেখুৱাব বিচাৰিছোঁ যে এয়া বানপানীৰ বিভীষিকাৰ মাজতে এইসকল লোকক উদ্ধাৰ কৰি অনা হৈছে। আৰু এই দৃশ্য যদি দেখে তেতিয়াহ'লে ভাবিব পাৰে যে কিমান ভয়াৱহ হ'ব পাৰে। পুৱতি নিশা 3 বজাত এই পানী পৰিমাণ ইয়াত বৃদ্ধি পাইছিল আৰু এইসকল লোক ভিতৰত বন্দী হৈ আছিল, কাৰণ এইসকল লোক বানপানীৰ ফলত তেওঁলোকে নিৰাপদ স্থান ওখ স্থানত আশ্ৰয় লৈ আছিল, কাৰণ পানী এতিয়া বৃদ্ধি পাইছে। গতিকে এইসকল লোকক উদ্ধাৰ কৰি অনাৰ চেষ্টা কৰা হৈছে। আৰু কৈছোঁ যে বৰ্তমান বতৰ সম্পূৰ্ণৰূপে বেয়া। অৰুণাচলত ধাৰাসাৰ বৃষ্টিপাত অব্যাহত আছে। যদি অৰুণাচলত ধাৰাসাৰ বৃষ্টিপাত অব্যাহত থাকে তেতিয়াহ'লে কিন্তু এই পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। এইসকল বৃদ্ধ ইতিমধ্যে ভিতৰত আবদ্ধ হৈ আছিল, সেইসকল লোকক ইতিমধ্যে উদ্ধাৰ কৰি অনা হৈছে, কাৰণ ভিতৰৰ পৰা তেওঁলোকৰ কোনো ধৰণৰ সা সামগ্ৰী আনিব পৰা নাই। কোনোমতে তেওঁলোকৰ প্ৰাণটো বচাই তেওঁলোকে ভিতৰতে আবদ্ধ হৈ আছিল আৰু এতিয়া এই বানপানীৰ মাজৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি অনা হৈছে। আমি অকণমান কথা পাতিব বিচাৰিছোঁ, ভিতৰত আৰু কোনোবা আছে নেকি? ভিতৰত আৰু কোনোবা আছে? নাই ন, এতিয়া কোনো নাই, চবকে আমি উলিয়ালোঁ। পানী একেবাৰে সম্পূৰ্ণ ভিতৰত একদম চব বিচনা চিচনা বাকত চাকত চব এদাই হৈ গ'ল আৰু এদাই হৈ গ'ল। একো চাউল ধান এডুলি আছিলে, এডুলিও তিতিলে, আনিব নোৱাৰিলোঁ। ঘপকৈ আহিলে বিচনাতে, এতিয়া চব নাই আৰু চাউল পাত চব এদাই আৰু। মই কৈছোঁ এই বাসগৃহসমূহৰ ভিতৰত একো সামগ্ৰী ওখ স্থানত নাই। এই বাসগৃহসমূহৰ ভিতৰত যিসমূহ সামগ্ৰী আছিলে সকলো বানপানীত ইতিমধ্যেই তছনছ হৈছে, কাৰণ নিপকুৱে হঠাতে পানী এৰি দিছিল আৰু পানী এৰি দিয়াৰ ফলত এনে দুৰ্যোগৰ সন্মুখীন হৈছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথ যদি আপোনালোকে চায়, 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এতিয়া বহু যান বাহন আবদ্ধ হৈ আছে। এতিয়া ইয়াত বাঁহ পুতি ইয়াত ৰঙা ফ্লেগ আঁৰি দিয়া হৈছে, কাৰণ ইয়াত বিপদৰ আশংকা আছে, যিকোনো মুহূৰ্তত ইয়াত বিপদ হ'ব পাৰে। তাৰ বাবে এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই থোৰতে যদি ক'ব বিচাৰোঁ যে লখিমপুৰৰ বৰ্তমান ৰঙা নদীৰ যি বানপানী, সেই বানপানীৰ ফলত প্ৰায় 200খনতকৈ অধিক গাঁও ইতিমধ্যেই প্লাবিত হৈছে। আমতলাত এটা মথাউৰি খন্তেক সময় পূৰ্বে খহাই নিছে ৰঙা নদীৰ বানে। আৰু হয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।